হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিশ্ব ইতিহাসৰ এটি সৰু কিন্তু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ সকলোৱে কিছু মন দিব যাতে বিষয়টি অনুধাৱন কৰিবৰ কাৰণে সহজ হয়। বিষয়টি হ'ল ৰাষ্ট্ৰসংঘ আৰু জাতিসংঘৰ মাজৰ পাৰ্থক্য, ডিফাৰেন্স বিটুইন দ্য লীগ অফ নেশ্যনছ এণ্ড UNO, ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। এই দুইটা সংস্থাই আমি জানো যে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে গঠন কৰা হৈছিলে, কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ বিভিন্ন পাৰ্থক্য আমি দেখিবলৈ পাওঁ। গতিকে আশা কৰিছোঁ বিষয়টি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে ভাল পাম। প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত বিশ্ব শান্তিৰ ৰক্ষণাবেক্ষণ, ভৱিষ্যত যুদ্ধৰ পৰা বিশ্বক ৰক্ষা কৰা আৰু অস্ত্ৰ সম্বৰণ, এই তিনিটা উদ্দেশ্যক লৈ 1920 চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে জাতিসংঘৰ নামৰ সংস্থাটোৰ জন্ম দিয়া হৈছিল। একেদৰে দ্বিতীয় যুদ্ধই পুনৰ বিশ্ব শান্তিক বিনষ্ট কৰাৰ ফলস্বৰূপে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা, সম অধিকাৰ আৰু মৌলিক স্বাধীনতা ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে বিশ্বৰ শান্তিকামী নেতৃবৰ্গই 1945 চনৰ 25 অক্টোবৰত ৰাষ্ট্ৰসংঘ নামৰ আন এটি সংস্থাৰ জন্ম দিছিল। গতিকে এই দুয়োটা সংস্থাৰে মূল উদ্দেশ্য বিশ্ব শান্তি ৰক্ষণাবেক্ষণ আৰু বিশ্বক পুনৰ বিধ্বংসী যুদ্ধৰ পৰা মুক্ত ৰখা আছিল যদিও কাৰ্যক্ষেত্ৰত এই দুয়োটাৰ মাজত কিছু পাৰ্থক্য দেখিবলৈ পোৱা যায়। গতিকে আজি আমি এই ভিডিঅ'টোত এই পাৰ্থক্যসমূহৰ বিষয়ে পইণ্ট ৱাইজ কিছু আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে দেখা যায় যে জাতিসংঘ গঠন কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তি ৰক্ষণাবেক্ষণ আৰু এনে বিধ্বংসী যুদ্ধক বাধা দিবৰ বাবে। আনহাতে জাতিসংঘ গঠন কৰাৰ পিছৰ 20 বছৰতেই আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধক এই জাতিসংঘই বাধা দিব নোৱাৰাৰ ফলস্বৰূপে আৰু এই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে জাতিসংঘৰ স্বাভাৱিক পতন হোৱাৰ পটভূমিত বিশ্ব শান্তি আৰু মিত্ৰতা স্থাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ জন্ম দিয়া হৈছিল। গতিকে প্ৰথম বিশ্বযুদ্ধৰ অন্তত জাতিসংঘ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তথা জাতিসংঘৰ স্বাভাৱিক মৃত্যুৰ পিছত ৰাষ্ট্ৰসংঘৰ জন্ম দিয়া হৈছিল। দ্বিতীয় পাৰ্থক্যটো যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম যে প্ৰথম বিশ্বযুদ্ধৰ অন্তত বিশ্বৰ বৃহৎ দেশসমূহে অথবা মিত্ৰপক্ষৰ দেশসমূহে জাতিসংঘত যোগদান কৰাৰ উদ্দেশ্য আছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত স্বাক্ষৰ কৰা বিভিন্ন চুক্তিসমূহৰ চৰ্তসমূহ পূৰণৰ ক্ষেত্ৰত বৃহৎ শক্তিসমূহক ৰক্ষণাবেক্ষণ দিয়া। কিন্তু ৰাষ্ট্ৰসংঘত যোগদান কৰা সৰু বা ডাঙৰ সকলো ৰাষ্ট্ৰৰে উদ্দেশ্য আছিল বিশ্বত পুনৰ যাতে যুদ্ধৰ পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৰু পৰাজিত দেশসমূহৰ ওপৰত যাতে কঠোৰ চৰ্ত আৰোপ কৰা নহয় তাৰ ওপৰতো লক্ষ্য ৰখাটো। গতিকে দেখা গৈছিল যে প্ৰথম বিশ্বযুদ্ধৰ পিছত বিজয়ী দেশসমূহে পৰাজিত দেশসমূহৰ প্ৰতি যি এটি প্ৰতিশোধ পৰায়ণ অথবা আক্ৰোশমূলক নীতি গ্ৰহণ কৰিছিল, তাৰ ফলস্বৰূপেই বিশ্বই পুনৰ দ্বিতীয়খন বিশ্বযুদ্ধৰ সন্মুখীন হ'ব লগা হৈছিল। সেয়েহে ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু পৰাজিত দেশসমূহৰ ওপৰত আক্ৰোশমূলক নীতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে এটা মিত্ৰতামূলক বা এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। তৃতীয় পাৰ্থক্যলৈ যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম যে প্ৰথম বিশ্বযুদ্ধৰ অন্তত অতি খৰখেদাকৈ জাতিসংঘ নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰা হৈছিল, অৰ্থাৎ ইয়াৰ জন্ম অপৰিপক্ক অৱস্থাত হৈছিল। উইলছনৰ 14 দফীয়া আঁচনিৰ একেবাৰে শেষৰ দফাটোত জাতিসংঘ গঠনৰ বিষয়ে উল্লেখ কৰা হৈছিল। আনহাতে পেৰিছ শান্তি সন্মিলনৰ মিত্ৰ শক্তিৰ সকলো প্ৰতিনিধিয়ে প্ৰথম অৱস্থাত জাতিসংঘ স্থাপনৰ সিদ্ধান্তত সহমত বা সমৰ্থন প্ৰদান কৰা নাছিল। বিশ্বৰ প্ৰায়বিলাক দেশেই সেই সময়ৰ যি আক্ৰোশমূলক বাতাবৰণ, এই বাতাবৰণৰ অৱস্থাত এনেকুৱা ধৰণৰ সংস্থা এটাৰ প্ৰয়োজন অনুভৱ কৰা যেন নাছিল। কিন্তু প্ৰেছিডেণ্ট উইলছন
বা আমেৰিকাৰ প্ৰেছিডেণ্ট উইলছন তেওঁৰ মতত অচল অটল হৈ আছিলে আৰু তাৰ ফলস্বৰূপে মিত্ৰপক্ষৰ ৰাষ্ট্ৰসমূহে এই 14 দফীয়া আঁচনিৰ কিছুমান দফাৰ সাল সলনি ঘটাই শেষ মুহূৰ্তত এই জাতিসংঘ গঠনৰ প্ৰতি বা এই প্ৰস্তাৱৰ প্ৰতি তেওঁলোকে সন্মতি প্ৰকাশ কৰিছিলে। কিন্তু ৰাষ্ট্ৰসংঘৰ গঠনৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেন্তে দেখিম যে বিশ্বৰ শান্তিকামী দেশসমূহৰ মাজত বহু বছৰ ধৰি 1941 চনৰ পৰা 45 চনলৈ চলা বহুবিলাক আলোচনা বিলোচনাৰ অন্ততহে ৰাষ্ট্ৰসংঘৰ গঠন কৰা হৈছিলে। বিশ্বৰ শান্তিকামী ৰাষ্ট্ৰসমূহে জাতিসংঘৰ বিফলতাৰ পৰিণতিক অনুধাৱন কৰিব পাৰিছিল আৰু তেওঁলোকে সেয়েহে এটা শক্তিশালী আন্তৰ্জাতিক সংস্থাৰ প্ৰয়োজন অনুভৱ কৰিছিল যাতে বিশ্বই পুনৰ তৃতীয় বিশ্বযুদ্ধৰ সন্মুখীন হ'ব লগা নহয়। সেয়েহে জাতিসংঘই কম সময়ৰ ভিতৰতে অৰ্থাৎ 20 বছৰৰ ভিতৰতে বিফল হোৱাৰ পৰিৱৰ্তে ৰাষ্ট্ৰসংঘই 1945 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় 75 বছৰ কাল শক্তিশালীভাৱে বিশ্বক নেতৃত্ব তথা সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈ আহিছে। চতুৰ্থ পাৰ্থক্যটো যদি আমি চাবলৈ যাওঁ তেন্তে দেখিম যে গঠন প্ৰণালীৰ ক্ষেত্ৰতো জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। জাতিসংঘৰ প্ৰধান অংগ আছিল 3টা: সদন, পৰিষদ আৰু সচিবালয়। ইয়াৰ উপৰি ইয়াত সীমিত সংখ্যক সহায়ক অনুষ্ঠান আছিল, যেনে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা, বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমা পৰিষদ। আনহাতে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হ'ল 6টা: সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, আৰ্থিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু সচিবালয়। ঠিক তেনেদৰে ইয়াত বহুসংখ্যক সহযোগী অনুষ্ঠান গঠন কৰা হৈছে, যেনে আন্তঃৰাষ্ট্ৰীয় বেংক অথবা বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় নিগম, আন্তঃৰাষ্ট্ৰীয় ধন ভাণ্ডাৰ যাক আমি IMF বুলি জানো, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ, খাদ্য আৰু কৃষি সংগঠন, শিক্ষা, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা, আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা, বিশ্ব ডাক সংস্থা, আন্তঃৰাষ্ট্ৰীয় বিমান বিভাগ, আন্তঃৰাষ্ট্ৰীয় টেলিসংযোগ সংঘ, আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংঘ, শিশুৰ বাবে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন ধন ভাণ্ডাৰ ইত্যাদি। গতিকে জাতিসংঘ সীমিত পৰিধিৰে গঠন হোৱাৰ বিপৰীতে ৰাষ্ট্ৰসংঘ এটি বিশাল পৰিধিৰে গঠন কৰা হৈছে যাতে ই কাৰ্যকৰীভাৱে বিশ্বৰ সমস্যাবিলাকৰ সন্মুখীন হ'ব পাৰে। পঞ্চম পাৰ্থক্যটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে স্থায়ী সদস্য ৰাষ্ট্ৰৰ ক্ষেত্ৰতো এই 2টা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। জাতিসংঘৰ পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰ আছিল 4খন: ব্ৰিটেইন, ফ্ৰান্স, ইটালী আৰু জাপান। আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা হ'ল 5খন: আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ছোভিয়েট ৰাছিয়া আৰু চীন দেশ। অস্থায়ী সদস্য ৰাষ্ট্ৰৰ ক্ষেত্ৰতো জাতিসংঘৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ 4খন হোৱাৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা 10খন। জাতিসংঘৰ পৰিষদত যিকোনো বিষয়ে সিদ্ধান্ত হ'ব লাগিছিল সৰ্বসন্মত প্ৰস্তাৱৰ প্ৰয়োজনৰ জৰিয়তে, কিন্তু তাৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 9খন ৰাষ্ট্ৰই স্থায়ী সদস্যক ধৰি সন্মতি প্ৰকাশ কৰিলেই প্ৰস্তাৱ গৃহীত হয়। ৰাষ্ট্ৰসংঘত স্থায়ী সদস্যসকলক ভেটো প্ৰয়োগৰ অধিকাৰ প্ৰদান কৰা হৈছে। আনহাতে কোনো স্থায়ী সদস্য ৰাষ্ট্ৰই ভেটোৰ প্ৰয়োগৰ দ্বাৰা বিশ্ব শান্তি অথবা সুৰক্ষাৰ বিপৰীতে ব্যৱস্থা গ্ৰহণ কৰিলে সাধাৰণ সভাই তেনে বিষয়ত হস্তক্ষেপ কৰাৰো অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। গতিকে এনেদৰে নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ষষ্ঠ পাৰ্থক্যটো যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম যে জাতিসংঘ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে গঢ়ি উঠিছিল। এই অনুষ্ঠানৰ লক্ষ্য আছিল বিজিত দেশসমূহৰ লাভালাভ তথা ৰক্ষণাবেক্ষণ দিয়া। কিন্তু ৰাষ্ট্ৰসংঘ কেৱল ৰাজনৈতিক উদ্দেশ্যৰে গঠন কৰা হোৱা নাই বা নাছিল। ইয়াৰ প্ৰধান লক্ষ্য আছিল
ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশৰে উন্নয়ন তথা বিশ্বৰ সকলো দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰি শান্তিপূৰ্ণ সহাৱস্থান কৰা। সপ্তম পাৰ্থক্যটো যদি আমি চাবলৈ যাওঁ, তেতিয়া দেখিম যে জাতিসংঘ কেৱল প্ৰথম মহাসমৰৰ বিজয়ী দেশসমূহৰ হিতৰ কাৰণে সৃষ্টি কৰা হৈছিল। প্ৰথম অৱস্থাত পৰাজিত দেশসমূহক সদস্যভুক্ত কৰা হোৱা নাছিল। আনকি বিজয়ী দেশসমূহৰ সকলো দেশেও কিন্তু ইয়াত যোগদান কৰা নাছিল। প্ৰথম অৱস্থাত ৰাছিয়া আৰু জাৰ্মানীক ইয়াক যোগদান কৰিবলৈ দিয়া হোৱা নাছিল। আনহাতে যি সময়ত ৰাছিয়া আৰু জাৰ্মানী ইয়াৰ সদস্য হৈছিল, সেই সময়ত জাপান আৰু ইটালী দুয়োখন স্থায়ী ৰাষ্ট্ৰই জাতিসংঘ ত্যাগ কৰি ওলাই গৈছিল। একেদৰে 1933 চনত ৰাছিয়াক যদিও ইয়াৰ সদস্যভুক্ত কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ৰাছিয়াক ইয়াৰ পৰা বহিষ্কৃত কৰা হৈছিল। গতিকে কোনো সময়তে বিশ্বৰ সকলো ৰাষ্ট্ৰই একেলগে জাতিসংঘৰ সদস্য হ'ব পৰা নাছিল। সেয়েহে জাতিসংঘৰ বিশ্বজনীনতাৰ অভাৱ পৰিলক্ষিত হৈছিল। বহু লোকে সেয়েহে জাতিসংঘক বিজয়ীসকলৰ লীগ অথবা সন্তুষ্টসকলৰ সংগঠন আদি বিভিন্ন নামেৰে নামাকৰণ কৰিছিল। জাৰ্মানী, ইটালী, জাপান এই দেশসমূহৰ অবিহনে প্ৰথম বিশ্বযুদ্ধৰ আগৰ মিত্ৰগোট ইংলেণ্ড, ফ্ৰান্স আৰু ৰাছিয়াৰ এই জাতিসংঘত ৰৈ যোৱাৰ ফলস্বৰূপে এই সংঘলৈ ই যেন পৰিৱৰ্তিত হৈছিল। কিন্তু ৰাষ্ট্ৰসংঘৰ বিশ্বজনীন দৃষ্টিভংগী দেখিবলৈ পোৱা যায়। ৰাষ্ট্ৰসংঘত বৰ্তমানলৈকে বিশ্বৰ সৰু বৰ 193খন ৰাষ্ট্ৰই সদস্যভুক্ত হৈ আছে। আমি যদি অষ্টম পাৰ্থক্যটো চাবলৈ যাওঁ, তেনেহ'লে দেখিম যে জাতিসংঘৰ ধাৰণা প্ৰথমতে যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলছনৰ 14 দফীয়া নীতিৰ ফলস্বৰূপে হৈছিল, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ নিজেই আনকি জাতিসংঘৰ পৰা আঁতৰি আছিলে। এই কথাই জাতিসংঘৰ যি উদ্যম, সেই উদ্যম বহু পৰিমাণে নিস্তেজ কৰি পেলাইছিল, যাৰ ফলস্বৰূপে লাহে লাহে জাতিসংঘই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যৰ পৰা ফালৰি কাটি যাব আৰম্ভ কৰিছিলে। কিন্তু ৰাষ্ট্ৰসংঘৰ জন্মৰ পৰা বৰ্তমানলৈকে সকলো কাৰ্যতে আমেৰিকাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু আমেৰিকাৰ লগতে বিশ্বৰ আন ৰাষ্ট্ৰসকলেও ৰাষ্ট্ৰসংঘৰ সকলো কাৰ্যতে সম পৰিমাণে ভাগ লোৱা দেখিবলৈ পোৱা যায়। আমি যদি নৱম পাৰ্থক্যটো চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে জাতিসংঘ কেৱল ইউৰোপীয় দেশসমূহৰ নিয়ন্ত্ৰণাধীন এক সংস্থা হিচাপে অভিহিত কৰিব পাৰি। বহু লোকে ইয়াক সেয়েহে ৰাছিয়াৰ বিৰুদ্ধে পাশ্চাত্যৰ ষড়যন্ত্ৰ নামেৰে অভিহিত কৰিছিল। কিন্তু ৰাষ্ট্ৰসংঘ প্ৰকৃত অৰ্থতে আছিল এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা। ইয়াত ইউৰোপ, আমেৰিকা, এছিয়া, আফ্ৰিকা আদি সকলো মহাদেশৰে 193খন ৰাষ্ট্ৰই সদস্যভুক্ত হৈছে আৰু সকলোবিলাক মহাদেশেই নিৰাপত্তা পৰিষদতো প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। আমি যদি দশম পাৰ্থক্যটো চাবলৈ যাওঁ, তেতিয়া দেখিম যে জাতিসংঘৰ সংবিধানত কিছুমান সাংবিধানিক দুৰ্বলতা দেখিবলৈ পোৱা গৈছিল, যিটো ৰাষ্ট্ৰসংঘৰ সংবিধানত বহু কম পৰিমাণে দেখিবলৈ পোৱা যায়। জাতিসংঘত এটা সিদ্ধান্ত গ্ৰহণৰ বাবে বিভিন্ন নিয়মৰ মাজেৰে গৈ বাস্তৱ প্ৰয়োগৰ পৰ্যায় পাবলৈ বহু সময় লাগিছিল। এনেধৰণে দীঘলীয়া নিয়মৰ মাজেৰে যাবলগীয়া হোৱাত বহু ক্ষেত্ৰত কোনো যুদ্ধ বা আক্ৰমণক ৰোধ কৰিবলৈ লীগৰ পক্ষে প্ৰায় অসম্ভৱ হৈ পৰিছিল। কিন্তু ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদে ক্ষিপ্ৰতাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আমি যদি একাদশ পাৰ্থক্যটো চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে জাতিসংঘৰ সাধাৰণ সভাত যিকোনো সিদ্ধান্ত সংখ্যাগৰিষ্ঠ সদস্যৰ সন্মতিৰ ভিত্তিত লোৱা হৈছিল। আনহাতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণৰ বাবে 2/3 সদস্যৰ মতামত অপৰিহাৰ্য। দ্বাদশ পাৰ্থক্যটো আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে জাতিসংঘৰ সিদ্ধান্তসমূহ বলবৎ কৰিবলৈ কোনো আন্তঃৰাষ্ট্ৰীয় শক্তি নাছিলে।
গতিকে জাতিসংঘৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবৰ বাবে বিভিন্ন সদস্য ৰাষ্ট্ৰসমূহক জাতিসংঘই অনুৰোধে কৰিব পাৰিছিল, আদেশ দিব নোৱাৰিছিল। আদেশ অমান্য কৰা দেশসমূহৰ বিৰুদ্ধে জাতিসংঘই অৰ্থনৈতিক প্ৰতিবন্ধকতাহে আৰোপ কৰিব পাৰিছিল আৰু সদস্য ৰাষ্ট্ৰসমূহে সেই দেশৰ প্ৰতি আৰোপ কৰা এই প্ৰতিবন্ধকতা সম্পূৰ্ণৰূপে মানিবৰ কাৰণেও বাধ্য নাছিলে। আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বিষয়ত ব্যৱস্থা ল'বৰ বাবে সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বিবাদ আলোচনাৰ মাধ্যমেৰে অথবা মধ্যস্থতাৰে মীমাংসা নহ'লে নিৰাপত্তা পৰিষদক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ভংগকাৰী দেশৰ বিৰুদ্ধে প্ৰথমে অৰ্থনৈতিক আৰু কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ব্যৱস্থা ফলৱৰ্তী নহ'লে নিৰাপত্তা পৰিষদে সামৰিক বাহিনীৰ সহায় ল'ব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এনেদৰে ৰাষ্ট্ৰসংঘই বিশ্বৰ বহুবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে সক্ষম হৈছে। ত্ৰয়োদশ যদি পাৰ্থক্যটো চাবলৈ যাওঁ, জাতিসংঘৰ মূল কাৰ্যালয় আছিল ছুইজাৰলেণ্ডত, আনহাতে ৰাষ্ট্ৰসংঘৰ মূল কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত। আনহাতে ইউৰোপীয় দেশসমূহৰ বাবে ছুইজাৰলেণ্ডত কাৰ্যালয় অৱস্থিত কৰাৰ বিপৰীতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহৰ বাবে আঞ্চলিক সেৱাখণ্ড স্থাপন কৰা হৈছে। এনেদৰে দেখা যায় যে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত বিশ্ব শান্তি আৰু বিশ্বক ভয়াৱহ বিশ্বযুদ্ধৰ পৰা ৰক্ষা কৰিবৰ বাবে যি দুটা সংস্থাৰ জন্ম দিয়া হৈছে, এই দুটা সংস্থাৰ গঠন প্ৰণালী, ইয়াৰ কাৰ্যকৰীতা বা ইয়াৰ ফলপ্ৰসূতা, এনেদৰে এই বিভিন্ন দিশৰ ওপৰত বিভিন্ন ধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। আৰু যি সময়ত জাতিসংঘই বিশ্বক দ্বিতীয় বিশ্বযুদ্ধৰ পৰা বাধা দিবলৈ সক্ষম হোৱা নাছিল, তেনে অৱস্থাত ৰাষ্ট্ৰসংঘই ৭৫ বছৰলৈকে বিশ্বক তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বচাই ৰাখিবৰ কাৰণে সক্ষম হৈছে। আশা কৰিম আমি যে এই ৰাষ্ট্ৰসংঘৰ নেতৃত্বত বিশ্বই পুনৰ এনেকুৱা ধৰণৰ বিধ্বংসী বিশ্বযুদ্ধ দেখিব লগা নহ'ব।